শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ কোনো বেলেগ নহয় তমেই বৈষ্ঠ তমেই পূজ্য প্ৰতিষ্ঠায় তু নিযুক্তি বৃত্তি তুমিয়েই মোৰ ইষ্ট মোৰ গোটেই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য মই যিটো লৈ জন্মগ্ৰহণ কৰিছো গোটেই ব্যক্তিবিলাকে যাতে মই তোমাৰ প্ৰতিষ্ঠাৰ কাৰণে নিয়োজিত কৰিব পাৰো এইটো মোৰ লক্ষ্য মোৰ জীৱনৰ উদ্দেশ্য লক্ষ্য গোটেইখিনি তো পৰম দয়াল শ্ৰী ঠাকুৰৰ এই জন্মোৎসৱত আমি ভক্তি অঞ্জলি নিবেদন কৰোঁ বনভোজনৰ কথা অকণমান কওঁ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই শ্ৰী শ্ৰী বৰ্মা বা বৰ্দা বা অন্যান্য তেওঁৰ আত্মীয় স্বজনক লৈ সেই দীঘলীয়া পাহাৰৰ ফালে প্ৰায় গৈছিল জানুৱাৰী মাহতে আৰু কোনোবা বেলেগ তাৰিখত কোনোবা দিনা বেলেগ তাৰিখত কেইটামান তম্বু দুটামান তম্বু আৰু সেই গাৰু গামছা চেয়াৰ এখন কাঠৰ চেয়াৰ ফল্ডিং চেয়াৰ এনেকৈ ভাঙি ঘূৰা লগোৱা এই ফল্ড কৰা চেয়াৰ আৰু বাচন বৰ্তন লৈ গাড়ীত উঠি গৈ সেই দীঘলীয়া পাহাৰৰ জংঘলৰ মাজত অকণমান বাঁহৰ ফটো পুতি তাতে দুটামান তম্বু ওপৰত ফটোবিলাক আছে চিধাকৈ এটা ৰন্ধা জেগাত আৰু এটা ঠাকুৰ বহা জেগাত আৰু এই ঠাকুৰ বহা জেগাত মাজতে ঠাকুৰ বহে আৰু বোকা টানি থাকে তাৰপিছত ব্ৰাহ্মণসকল যায় তাতে ৰান্ধি বাঢ়ি দিয়ে ঠাকুৰেও খায় চবেই 12-15 জন 20 জন 25 জন মানুহ হয় এনেকৈ খাইছিল তো 1969 আছিল 9 জানুৱাৰী তাৰিখ চাব দেই সেইদিনা আছিল 9 জানুৱাৰী তাৰিখ ঠাকুৰৰ কন্যা সাধনা দি সাধনা দি কথা পাতি আছে ইষ্ট প্ৰসংগ চলি আছে সাধনা দি ক'লে নামটো মই ভুলে হ'ল নেকি বাবা এখানে প্রত্যেক বছরই বনভোজন হোক আজকে তো 9 জানুয়ারি আজ থেকে প্রত্যেক বছর এখানে বনভোজন হোক মানিকপুরের কথা নেই মানিকপুর জায়গা যত নাকি যুগল মন্দির আছে ঠাকুর বর্মার যুগল মন্দির মানিকপুর কলে তোর নাতিনি হে ঠাকুর ছোৱালী তেওঁ কৈছে তোর যা ইচ্ছা তাই হোক তোর যা ইচ্ছা হয়েছে তাই হোক বুলি কলে 1969 চনৰ 9 জানুৱাৰী তাৰিখে এই ঠাকুৰৰ কোনজন কোনে মই নাজানো তেওঁ আগ্ৰহ কৰাৰ কাৰণে ঠাকুৰে মান্তি হৈ গ'ল তেতিয়াৰ পৰা আজিলৈকে 55 বছৰ 1969 9 জানুৱাৰীত সাধাৰণভাৱে বনভোজন হৈ গ'ল তাৰপিছত এই জায়গাটো বিশেষ হৈ গ'ল সেইটো সৎসংগে কিনি ল'লে এই মানিকপুৰ জায়গাটো সৎসংগই কিনি ল'লে ৱাল দিলে তাত দুটা যুগল মন্দিৰ আছে ঠাকুৰ মন্দিৰ আছে তাত মই অৱশ্যে দুবাৰমান গৈ তেতিয়াৰ পৰা চলি আছে আৰু ইমান বনভোজন উৎসৱ হয় দেওবাৰটো হয়েই আৰু আমিও কেন্দ্ৰ মন্দিৰৰ মাগৰাকীয়ে চৰকাৰ মাগৰাকী সুন্দৰকে কৈছে বনভোজন কৰিলে এটা মিলা প্ৰীতিটো আমাৰ বাঢ়ে আমি ঘৰত বহুত ধৰণৰ আইটেম বনাই বিভিন্ন পদ্ধতি আমি আহাৰ বনাই খাওঁ ভোজন কৰোঁ কিন্তু বাহিৰত গৈ শিল বালিৰ ওপৰত বহি ক'ৰবাত ঘাঁহনিত বহি ক'ৰবাত কাঠৰ মূৰাত বহি খোৱা যিটো আনন্দ আৰু আমাৰ আনন্দটো অলপ বেলেগ আমি বনভোজন কৰিব ঠাকুৰ সজাই লওঁ তাতে প্ৰাৰ্থনা কৰোঁ আমাৰ ছেপাৰেট এই কামটো দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ কৰিছিল দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ দিনত তেতিয়া তেওঁ চেঙেৰা অৱস্থাত আছিল ইয়ং মেন আছিল মানে ৰজা চজাটো হোৱাই নাই এটা অঞ্চলৰ ৰজা নন্দ বাবা ভাৰত এইবিলাক গাখীৰ দৈ কিবা কিবি ক্ৰীম কৰি তৰকাৰী লৈ গোৱাল বিলাকে গোপীবিলাক গৈ এই পাহাৰৰ মাজত এই পাহাৰৰ কাষত এই যে এইটো গোবৰ্ধন পাহাৰ তাতে ইন্দ্ৰৰ পূজা তেওঁলোকে কি কৰিছে ইন্দ্ৰৰ পূজা দিছিল শ্ৰীকৃষ্ণই ক'লে কি ইন্দ্ৰৰ পূজা দিব লাগে তোমালোকে এই গোবৰ্ধনৰ পূজা কৰা ইন্দ্ৰই জানো ঘাঁহ দিয়ে নেকি ইন্দ্ৰই জানে গৰুবিলাক চাই নেকি
আজিৰ পৰা তোমালোকে এই গোবৰ্ধন পুৰ এই পাহাৰটো আমাৰ কাৰণে একদম উপকাৰী এইটো পূজা কৰে ভূমি পূজা কৰে এই কথাটো ইংৰাজী গম পালে ধুনীয়া এটা বৰষুণ দি কি হ'ল গোটেই গাঁও একেবাৰে পানী কৰি দিলে ভগৱান শ্ৰীকৃষ্ণ গৰু এটা সবতকৈ ডাঙৰ সমস্যাটো গাই গৰুবিলাক চব পাহাৰত পঠাই তেতিয়া এই বনভোজনৰ দিনৰ ঘটনা এইটো দাপৰ যুগৰ কথা মই শুনিছোঁ মই আগত লিখি চোৱা নাই ভগৱান আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ দিনতো বনভোজন আছিল বনভোজনৰ কথা পদ বা হেৰি কথাবিলাকত উল্লেখ আছে প্ৰবাদ প্ৰবাদ গতিকে এই পৰম্পৰাই শ্ৰী ঠাকুৰ অনুমোদনে লৈ আহিল কাৰণ তেওঁ এইটো যুগে যুগে তেওঁ বেলেগ ৰূপ লৈ বেলেগ মা দেউতা গ্ৰহণ কৰি বেলেগ মা দেউতাৰ ৰূপতে মাতে আহি আমাক এই একেটা কথাকে কৈ থাকে যে তোমাৰ সুন্দৰকৈ বাচি থকা দীৰ্ঘজীৱী হোৱা ধাৰ্মিক হোৱা যাতে গোটেই জীৱনটো সপৰিয়ালে সুন্দৰ সুস্থভাৱে যাতে চবৰে ভাল লগাকৈ তোমালোকৰ জীৱনটো অতিবাহিত হয় এইবিলাক মহামন্ত্ৰ এইবিলাক বাৰে বাৰে শিকাই থাকে ভাষাও বেলেগ হয়তো বঙলাত কৈছে হয়তো ভগৱান শ্ৰীকৃষ্ণৰ কিবা অহিৰ ভাষাত কৈছিল তেওঁতো অসমীয়াত কোৱা নাছিল ভগৱান ৰামচন্দ্ৰ বেলেগ ভাষা মাগধী ভাষাত কৈছিল হয়তো বেলেগ বেলেগ তেওঁলোক বেলেগ যাৰ যাৰ ঘৰত আহে তাৰ ভাষাবিলাক কৈছিল আহি ঠাকুৰে আমাক মহামন্ত্ৰ দিলে মায়ে অলপ আগতে এটা ডাঙৰ কথা কৈছে দেই যে আপোনালোকে নিজৰ গুৰুক লৈ আহিছে নেকি বুলি কৈছে নিজৰ গুৰুক লৈ আহিছে নেকি বুলি কৈছে আমি সবে এক প্ৰকাৰ আছো ধৰকি গুৰুক লৈ আহে গুৰুক ফটো লৈ আহে নেকি কি লৈ আহে আচলতে আমি গুৰুক লৈ পাঞ্জাধাৰীবিলাকে মাত্ৰ নহয় অন্যান্য গুৰু ভাইসকলেও গুৰুক লৈ ফুৰে কিন্তু খোজ কৰিব যাওঁতে গুৰুক লৈ যায় শুবলৈ যাওঁতে যায় শহুৰ ঘৰলৈ যাওঁতে যায় বজাৰত যাওঁতে গুৰুক লৈ যায় এই কথাটো নামঘোষাত লিখা আছে নামঘোষাত লিখা আছে মই আগতে নামঘোষা পঢ়া নাছিল মই নামঘোষা পঢ়া জাতৰ মানুহ নহয় অসমীয়া মানুহে নামঘোষা পঢ়িছিল যেতিয়া দীক্ষাটো ল'লোঁ তাৰপিছত নামঘোষা পঢ়া হয় নামঘোষাৰ কথা কৈছে তাতে এটা কথা আছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা সমস্ত হৰায় জলে ৰজতক মল দেহে নহৰত কালে স্বভাৱত নিৰ্মল কৰয় এই কথাটো নামঘৰত আছে ইয়াতে ঠাকুৰক লৈ যোৱাৰ কথা কয় কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী ঠাকুৰ আমাৰ কাণৰ ফুটা দিয়ে সোমায় নাকে দিও নোসোমায় চকু দিও নোসোমায় কৰবা সোমায় ঠাকুৰ কৰ্ণপথে কাণৰ ফুটাই দি ভকতৰ এই ভক্তৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা ঠাকুৰ আমাৰ কাণেদি সোমাই আজ্ঞা চক্ৰত জনমে জনমে থাকি গৈছে আৰু এঠাইত ঠাকুৰে কৈছে এবাৰ দীক্ষা ল'লে আৰু মানুহ ছাৰ কিচ্ছু হয় এবাৰ কোনোবাই যদি দীক্ষা লৈছে 2-4 দিন যদি স্থগিত কৰিছে কি আৰু কুকুৰ মেকুৰী সাপ এই ভেকুলী বা একো হ'ব নোৱাৰে তাৰ যিটো অৱক্ষয় এইটো বন্ধ হৈ যায় এইটো আমাৰ কাৰণে সবতকৈ ডাঙৰ ঘটনা ডাঙৰ কাম দীক্ষা ল'লে কি সবতকৈ ডাঙৰ কাম হয় যে আমাৰ আৰু এই 84 লক্ষ জনীত কুকুৰ মেকুৰী সাপ বেং ভেকুলী কেতিয়াবা সাপৰ নিচিনা খং উঠে নহয় টকা 10টা হেৰালেও মানুহক মাৰি দিবলৈ মন যায় অলপ কাপোৰ এখন নাপালেও ভাত খাবলৈ মন যায় খং উঠে নহয় কেতিয়াবা সাপৰ নিচিনা কেতিয়াবা বাঘৰ নিচিনা খং উঠো আমি এই যে 84 লক্ষ জনীবিলাক পাৰ কৰি আহিছে অলপমান সেইবিলাক ৰৈ গৈছে যে খং উঠি যায় আৰু মায়ে কৈছে অপৰাধী মায়ে অপৰাধী মোৰ সমানি ঠাকুৰে সেইকাৰণে ৰাতিপুৱা স্তোত্ৰ কৰাৰ আগতে এইখিনি কথা ক'বলৈ তো ঠাকুৰক আমি লৈ ফুৰিছোঁ কিন্তু ঠাকুৰক লৈ ফুৰিছোঁ ভিতৰত ঠাকুৰক ৰাখিছোঁ আৰু ইফালে কি কৰিছোঁ মাছৰ জোল খাইছোঁ মই সৎসংগী মানুহক কৈছোঁ বেলেগক কোৱা নাই যিসকলে ঠাকুৰৰ দীক্ষা লোৱা নাই তেওঁলোকক মই কোৱা নাই মোৰ গুৰু ভাই মাসকলক মই কৈছোঁ যে কাণৰ ফুটাই দি ঠাকুৰ গৈ ভিতৰত থাকি গ'ল গানতো কওঁ আহা ভগৱান হৃদয় মন্দিৰ আছে সুবৰ্ণ আসন আমি কওঁ নহয় কওঁ আমি কিন্তু পিছদিনা ঘূৰাই মাছৰ জোল খাওঁ মাংস খাওঁ ডিমা বনাই খাওঁ এই ভিতৰত আহা ভগৱানৰ চেয়াৰ এখন পাতি দিছোঁ ভিতৰত আৰু ওপৰৰ পৰা মাছৰ জোল গা ধুৱাইছোঁ এইটো হ'ল মই
মোৰ গুৰু ভাই মাহঁতক বেলেগক কোৱা নাই কমিব আমি ঠাকুৰক লৈ ফুৰিছো বজাৰতো নিছো কাৰোবাৰ ঘৰতো নিছো সবৰ ঘৰত গৈছো কিন্তু আমি কৰিছো কি এইবিলাক মানে কাণ্ড ঘটাইছো আৰু তেওঁ ভাবি আছো চালা ই পাবৰ যোগ্যই নহয় ই পাই গ'ল যাবওতো নোৱাৰো আজি হিমন্ত বিশ্ব শৰ্মা যদি মোৰ ঘৰলৈ আহে মই মোৰ বিছনাতে কম মইতো তেওঁ খোৱা বিছনাখন দাঙি লৈ নাহোঁ তেওঁ কি কৰিছে মোৰ বন্ধু মানুহ মোক থাকিবলৈ দিলে পেচাবৰ গুণ পাৰৰ পায়খানাৰ গুণ মইতো ইয়াৰ ঘৰত আহিব নালাগিছে কিন্তু মোৰ বন্ধু তো মই গোটেই ৰাতি মোৰ ঘৰত অহা আলহীজন ইমান কষ্ট পাইছে আৰু যদি আলহী কষ্ট পায় তেতিয়াহ'লে গৃহস্থৰ মংগল নহয় এই ভগৱান বিশ্বাত্মা পৰব্ৰহ্ম সব দেৱতা সব ভগৱান সব গুৰু সব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু ৰেৱ গুৰু আৰু এজন আছে কি পৰব্ৰহ্ম তস্মৈ শ্ৰী গুৰু এই পৰব্ৰহ্ম আমাৰ ভিতৰত আমি ৰাখিছো ইমান আদৰে কিবা গান গাওঁ নাচো প্ৰাৰ্থনা কৰি পেলাই এই উল্টা পাল্টা কাম কৰি তেওঁক জ্বালা যন্ত্ৰণা দিছো এই শৰীৰটো যিমান দিন থাকে তেওঁ সিমান দিনে জ্বালা যন্ত্ৰণা সহ্য কৰি থাকিব আমি ঠাকুৰ মই মায়ে কোৱা কথাটো সূত্ৰ ধৰি মই কৈছো মই এনেকৈ মোৰ এটা অনুভৱ হৈছো সেইকাৰণে আমি কি কৰিব লাগিব এই মাছ মঙহ কণী কেঁকুৰা এইবিলাক দুখ পায় কাপোৰে দুখ পায় খাব নালাগে নাখালেও স্বাস্থ্য পাতি বহুত এইবিলাক নোখোৱা মানুহৰ স্বাস্থ্য জীৱ জন্তুৰ স্বাস্থ্য ভাল আছে মই দেখিছোঁ আৰু মই আশা ৰাখিছোঁ এই কথা আপোনালোকে অনুধাৱন কৰিব এতিয়া ঠাকুৰৰ দীক্ষা ল'লে কি হয় ক'ব পাৰোঁনে দাদা অকণমান অলপমান ক'ব পাৰিম ঠাকুৰৰ দীক্ষা ল'লে কি হয় এক নম্বৰ কথা হ'ল সেই জীৱাত্মাটো জীৱনত কোনোদিন কুকুৰ মেকুৰী বেং এইবিলাক এক উত্তৰ প্ৰাণী হ'ব নালাগে ঠাকুৰে ঠাইত কৈছে কিন্তু এইটো বড় কাম হয় আমি দীক্ষা লৈছোঁ আমি গৰ্বেৰে কৈছোঁ যে আমি কোনোদিন বেলেগ প্ৰাণী আৰু কৈছে গীতাত লিখা আছে যদি সি ঠিকমতে চলে তাৰ জন্মটো সুচিনাম শ্ৰীপতাম গৃহে যায় তাৰমানে মৰি যোৱাৰ পিছত একদম সদাচাৰী মানুহৰ ঘৰত জন্মগ্ৰহণ কৰিব আৰু ধনী মানুহৰ ঘৰত জন্ম এই জন্মটো আমি যেনেকেই হওক কিয় চলাই গ'লো যদি আমি ৰজনদানৰ স্মৃতি কৰি যাওঁ ইষ্টগুৰুৰ লগত যুক্ত থাকোঁ তেওঁৰ প্ৰতিষ্ঠাৰ কাৰণে আমি চেষ্টা চলাওঁ মৰাৰ পিছত গেৰেণ্টি দি কৈছে ভগৱান শ্ৰীকৃষ্ণে সুচি নাম সদাচাৰী মানুহৰ শ্ৰীমতাম ধনী মানুহৰ গৃহে যায় আৰু ঠাকুৰে অশ্বিনী কুমাৰ বিশ্বাসৰ কথাকে কৈছিল আমি কাকে কোথায় রাখবো তার কপাল দেখে আমি টের পাবো কেনেকে টের পাবো বলে ঠিক কিমানখিনি কাম কৰিছা তাৰ কেটেগৰী অনুপাতে যদি জীৱনটোৱে যদি ভাল কাম এটা উৎসৰ্গা দিয়ে কেনেকুৱা ধৰণৰ কাম এইটো চিষ্টেম তেওঁৰ এটা চিষ্টেম আছে ইমান ডাঙৰ কাম এটা নাম্বাৰ 1 মই কৈছোঁ এক নম্বৰ কি আৰু কোনো ধৰণৰ ফুল প্ৰাণী বা ইতৰ প্ৰাণী হৈ জন্ম ল'ব না 2 নম্বৰ হ'ল পাপ না হয় শিশু ঠাকুর অনুকূল চন্দ্র হক নামটো লৈ যদি জপ কৰে তেতিয়া পাপ নাশ কৰাৰ একমাত্ৰ উপায় যেনে গাত চাবোন ঢালিলে পানী ঢালি চাবোন ধুইলে পাপ নাশ হয় বাহিৰৰ ময়লা এই বস্তুটো ভিতৰৰ পাপ নাশ ভিতৰৰ পাপ মানে কি এই আগতে লেম তলাইছিল চিমনিটো ময়লা জুইটো দুখ নাই জুইটো সদায় একেই ইমানটো জুই হ'লে সিমানটো প্ৰকাণ্ড জুই হ'লে জুই চিমনিটো হ'ল আমাৰ আত্মাৰ চাৰিওফালে ময়লাটো এই ময়লাটো পাপটো নাশ কৰাৰ কাৰণে শিশু ঠাকুৰ অনুকূল চন্দ্ৰ নাম 1 নম্বৰ 3 নম্বৰ কি হয় প্ৰেম বাঢ়ে প্ৰেমৰ অভাৱ হৈছে আমি ভাল পাব নাজানো আমাক কোনেও ভাল নাপায় এই বস্তুটো এই নামৰ দ্বাৰা মহা নাম যে ঠাকুৰে এবাৰ কৈছে আপুনি কি আপোনাৰ কি কিয় আহিছে মই প্ৰেম বিলাবলৈ আহিছোঁ প্ৰেম সেইকাৰণে প্ৰেমক লৈ কত গান কীৰ্তন প্ৰেমৰ ঠাকুৰ শ্ৰী অনুকূল বুলি কৈছিল তাৰপিছত বহুত ধৰণৰ গান আছে তেওঁ এই কামবিলাক কৰি যদনদানৰ সচিন সদতাৰ পৰিপালন হৈ থাকিল কি হ'ব আমাৰ ভিতৰত প্ৰেমটো বাঢ়িব আৰু যদি কাৰোবাৰ ইমান কৰাৰ পিছত যদি প্ৰেম বঢ়া নাই
তেওঁ মানুহক ভাল পাব নাজানে কৰাত গণ্ডগোল আছে কৰাত গণ্ডগোল আছে যদি কৰি আছে সদায় কিন্তু মানুহক ভাল পাবই নাজানে মানুহক আপোন কৰিবও নাজানে মানুহে ভালো নাপায় কিন্তু বুজিব লাগিব আমাৰ কৰবাত কৰাত গণ্ডগোল আছে গতিকে যিসকল অলপ জনা মানুহ আছে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব যদি নোৱাৰে তেতিয়াহ'লে আচলতে তাত সন্মুখত গৈ চিধা চিধি ক'ব মোৰ কিচ্ছু বৰ হোৱা নাই তেওঁ গোটেইবিলাক কৰি দিব গতিকে এটা কথা কওঁ মায়ে অলপ আগত কৈছিল ৰন্ধা বঢ়া কৰোঁতে কিয় ঠাকুৰৰ কথা চিন্তা ভাবনা নকৰে মোবাইল চলাই থাকে কিয় তাই কি কৰি আছে নিজেও নাজানে মোবাইল চাই চাই কি কৰিছে একো নাজানে চলি পলি ভাত খাওঁতে মাকেও মোবাইল চাই কি খাই আছে মই এদিন মোৰ নাতি দেখিছোঁ তুমি কি খাই আছা তাই কৈছে মই কি খাইছোঁ মই গমেই নাপাওঁ স্কুলত 8টাত যাব লাগে তাই খাই আছে কি খাই আছে গমেই নাপায় তাত মোবাইল নহ'লে নহয় তো এই অৱস্থা মই মোবাইলৰ কথা এই ভাত ৰন্ধাৰ কথা আমাৰ নগাঁৱৰ এঘৰ মানুহৰ ঘৰত এটা ঘটনা ঘটিছে এই ঘটনাটো কোৱাৰ পিছতে মই আজিৰ অনুষ্ঠানটো সামৰি মই ইষ্ট প্ৰসংগ কৰিবলৈ বক্তৃতা দিবলৈ অহা নাই মোক দুজনে মাতিছে তেওঁ মোক ছাবজেক্ট মেটাৰ দিয়া নাই বনভোজন আছে আপুনি মই বনভোজনত আহিছোঁ মই ইষ্ট প্ৰসংগ কৰিবলৈ মোক কোৱাও নাই একদম সহজ মানুহ যাই হওক নগাঁৱৰ এটা ঘটনা এঘৰ মানুহ চাব দেই 4জন ভাই ককাই দেউতা আছে মা আছে দেউতাৰ বয়স প্ৰায় 60 বছৰ মাৰ বয়স 70 হ'ব ডাঙৰজন এয়াৰফোৰ্চৰ অফিচাৰ মাজুজন প্ৰিন্সিপাল কলেজৰ তাৰ 3 নম্বৰজন শিক্ষক 4 নম্বৰজন কোনোবা হাই ছেকেণ্ডাৰী কিবা ছাবজেক্ট টিচাৰ প্ৰত্যেকৰ গাড়ী প্ৰত্যেকৰ বাইক আছে আৰু চাৰিওফালে ঘৰ মাজতে চোতাল আৰু বাৰাণ্ডাবিলাক ওখ চিৰি লগোৱা বিৰাট সম্ভ্ৰান্ত ঘৰ আৰু তাত টকা পইচাৰ অভাৱ নাই গাড়ী ঘোড়াৰ অভাৱ নাই এটা বস্তুৰ অভাৱ আছে কি জানি শান্তি নাই কেনেকৈ শান্তি নাই ৰাতি যেতিয়া ভাত খাবলৈ বহে 10টামান বজাতে ঘৰৰ ভাতৰ কাঁহী পেলাই দিয়ে তই ৰন্ধা ভাত মই নাখাওঁ বোৱাৰীজনী MA পাছ আৰু এজনী বোৱাৰী MA BSc হয়তো BA ডিগ্ৰী তলত নাই আৰু চুলিয়ে হয় মানে কাপোৰ ফালাফালি হৈ যায় ৰাতি 10টা চাৰে 10:30 মানে মানুহবিলাকৰ ৰাতিকে খাইতো ৰাতি 10টা আৰু গালি পাৰি যে তই মোৰ ঘৰত অহাৰ কাৰণে মোৰ ঘৰৰ শান্তিটো শেষ আৰু বোৱাৰীয়ে কয় কি তোমাৰ লগত মোৰ বিয়া হোৱাৰ কাৰণে মোৰ অশান্তি মই বেলেগ কিমান আহিছিল মানুহ চাবৰ কাৰণে নিদিয়াৰ কাৰণে মই ফচি গৈছোঁ এনেকৈ কপি কৰে আৰু ওচৰ চুবুৰীয়া ধনী হৈ একো কাম নাই ইমান ধনী হৈ ইমান শিক্ষিত হৈ সিহঁতৰ নিচিনা অশান্তি আমি গাঁৱৰ যন্ত্ৰণা ওচৰ পাজৰ দিগদাৰ হয় না তাৰপিছত তেতিয়া ওখ বাৰাণ্ডাত বহি বুঢ়া মানুহজনে হাই কপাল বুলি কৈ থাকে মাজনী দুখ মন বুঢ়া মানুহজন ক'লে মই মোৰ সৰু ল'ৰাটো বিয়া হোৱা নাই মই একদম ভাল ছোৱালী এজনী আনি বোৱাৰী বনাম এই পাখণ্ডীকেইটা তেওঁ ল'ৰাবিলাকৰ লগত নাজানেতো কাৰ দুখ আছে তাৰপিছত এজন ভাল ঘটক যিজনী ছোৱালী চাই চব মিলাই দিয়ে বৰ্ণপত্ৰ চাই তেওঁলোকক ঘটক বুলি কৈতো কয় আজিকালি ঘটকবিলাক চবক কিবা তল কৰি দিছে দেখা পালে ভাল লাগি গ'ল বিয়া হৈ গ'ল আজিকালি ঘটক পটক নাই সেইকাৰণে বিপদ হৈ আছে ঘটক এজনী ভাল ঘটকে কি কৰিলে এজনী ছোৱালী চালে এই সৰু ল'ৰাটো হাই ছেকেণ্ডেৰী কাম কৰে ভাল তাৰপিছত বাকীবিলাক বোৱাৰীয়ে ভাবিছে এইজনী বোৱাৰী আহিলে এইটো গাঁৱৰ যন্ত্ৰণা যি ঘৰ এইটো বাপৰে ইমান অত্যাচাৰী কৰে বেছিকে নীতিকে মাৰ ঘৰত যাব আমিতো যোৱা নাই যেনিবা শিক্ষা আছে কাৰণে আমাৰ ডাঙৰ ঘৰৰ ছোৱালী আহি গ'ল সিহঁতে বাৰাণ্ডাত চাই আৰু কি কৰে অন্যান্য বোৱাৰী থাকিলে সৰু বোৱাৰীকে ৰান্ধিব দিয়ে তই ৰান্ধিছাচোন বাৰু আমি যিমান দিন ৰান্ধিছোঁ ক'ত ৰখাই নাই দিওঁ আমাক কোনো মানেই নকৰে আমাক মানে ভালেই নাপায় পাৰিমেনে বোলে মই পাৰিম বাইদেউ মই পাৰিম তাই ৰান্ধি খুৱাইছোঁ ৰাতি হুলস্থুল কমি পৰিছে এই কেইবাটাও কাৰণত কমি গৈছে এটা কাৰণ হ'ল নতুন বোৱাৰী আহিলে বাকীবিলাক ভাবিব যে বোৱাৰীজনী কি বুলি ভাবি মই উৎপাত লগাল কাজি পাইছোঁ এইবিলাক কাৰণো থাকিব বিভিন্ন কাৰণত সিহঁতৰ ঘৰত হৈ হাল্লাটো কমি গ'ল এদিন দুদিন গৈ 3 মাহ পাৰ হ'ল 3 মাহত হৈ
হাই হাল্লা নাই, গণ্ডগোল নাই। তাৰপিছত এই বোৱাৰীজনী কি কৰে, বোৱাৰীজনী এটা স্বভাৱ কি, ৰাতিপুৱা শহুৰ শাহুৰক বহিব যদি তাই কৰে না, ঘুমটা লোৱা উৰণি লৈ প্ৰণাম কৰে। দেউতা আপুনি বহকচোন বাৰু, এইটো বঙালী মানুহৰ ঘৰৰ ঘটনা দেই, অসমীয়াতে কিছু বাবা একটু বসো আমি প্ৰণাম করি, মা একটু বসো প্ৰণাম করি। পুৱাও প্ৰণাম কৰে, গধূলিও চাকি বাতি দি কথা নাপাতে, বেংগীৰ নিচিনা কথাটো নাই, মানে মাত নুশুনি অলপ অলপ কথা কয়। আৰু তাৰ স্বভাৱটো হ'ল কি, যেতিয়া পাকঘৰত সোমাই কোনো মানুহক পাকঘৰত সোমাব নিদিয়ে, লক কৰি ভিতৰৰ পৰা চিটখিনি লগাই দিয়ে। আমাৰ চিটখিনি লগাই ৰন্ধা বঢ়া কৰে। আমার হল কি হল, গাঁৱৰ কোনোবা মানুহজনে কয় চাহ একাপ বনাব পাৰিবিনে, চাহ একাপ তোৰ কাপোৰ খাম, এইটো দেখোন মই 6 মাহ আগৰ কথা পিন্ধি আছো, তহঁতৰ পইচা নাই নেকি, এইটো পিন্ধি আছ নে? তাৰ মাথা গৰম, কৈ যে মোক কিমান বাৰ ক'লো শাৰী মানে মাথা গণ্ডগোল। তাৰপিছত হ'ল কি, তাই ভিতৰত বন্ধ কৰি চবকে, তেওঁলোকৰ ডাইনিং হল আছে, যৌথ ফেমিলি একেলগে খায়। এনেকৈ কৈ থাকোঁ 3-4 মাহ গ'ল। এদিন প্ৰণাম কৰি তাই যাব ওলাইছে, দিলে মা অকমান কোৱা, মাতো নাই, নামাতে। মা তুমি কিবা যাদু চাদু জানা নেকি? আজি 3 মাহ হ'ল আমাৰ ঘৰত ভাতৰ কাঁহী পেলাই দিয়া নহয়, চুলি নহয়, কাপোৰ ফালা ফালি নহয়, নহয় ভুচা পাৰি কিলিয়া কিলি নহয়, তুমি কিবা যাদু জানা নেকি? মইতো যাদু নাজানো দেউতা। কিবাটো জানা, তুমি কি কৰা, কেনেকে তুমি কি কৰা? বোলে মই ভাত ৰান্ধোতে, নিৰামিষ ৰান্ধোতে মই মন্ত্ৰ জপ কৰোঁ। মন্ত্ৰ জপ কৰা কি কোৱা? মন্ত্ৰ জপ কৰি কওঁ যে এই প্ৰভু, মই যিখিনি ৰান্ধি আছো নিৰামিষখিনি, এইখিনি বস্তু, এই ৰন্ধা বস্তুখিনি খাই যে ঘৰৰ মানুহখিনি মাথাটো ঠাণ্ডা থাকে, তেওঁলোকৰ স্বাস্থ্য পাতি ভাল হয়, এইখিনি মন্ত্ৰ জপ কৰোঁ। আর আমার বিলাকে কিবা কিবি কৰি থাকে, কয় আপোনালোকে জানেই কি কি কয়, সবেই জানে, মোৰ ঘৰৰ মানুহে জানে। মোৰ ঘৰত এটা সমস্যা আছে, মন্ত্ৰ জপ কৰিবলৈ কওঁ, এই মোবাইলৰ প্ৰব্লেমটো আহি যায়, মাকৰ ঘৰলৈ যাব নোপোৱা সেই সমস্যাটো আহি যায়, শাৰীখন সলাব পৰা নাই, সেইটো থাকেই। কিন্তু তাৰপিছত তেতিয়া ক'লে তুমি কিবা দীক্ষা চিক্ষা লৈছা নেকি? হয়, মই ঠাকুৰ অনুকূল চন্দ্ৰ দীক্ষিত। তাই ক'লে ঠাকুৰ অনুকূল চন্দ্ৰ দীক্ষিত, আমি তো জনা নাছিলো, কি কৰিব লাগে? বোলে আমাৰ ঋতিক দাদাই কৈছে যে ভাত ৰান্ধোতে তুমি নাম জপ কৰিবা, ৰাতি দিনৰ ভাগতো নাম জপ কৰি নিৰামিষ ৰান্ধিলেতো ঠাকুৰ ভোগৰ বস্তু হয়, সেইখন ঘৰৰ মানুহে ঠাকুৰ ভোগ খায়। ৰাতিও নাম জপ কৰি ৰান্ধে, ঠাকুৰ ভোগ খায়। যিখন ঘৰৰ মানুহে 2 বেলা ঠাকুৰ ভোগ খায়, সেইটো মন্দিৰ হৈ গ'ল না, এইটো শ্ৰীমন্দিৰ হৈ গ'ল। শ্ৰীমন্দিৰতে 2 বেলা ঠাকুৰ ভোগ খাবলৈ পায়, অশান্তিটো থাকে। তেতিয়া কৈছে বিরাট বড় কথা বলছো তুমি, তোমাদের ঋত্বিক কোথায়? ঋত্বিক ডাকো, ঋত্বিক আমি দীক্ষা দিই। মোবাইল আছে, ফোন করে জনাই দিলে যে ঋত্বিক দাদা আহিব লাগে। বুঢ়া বুঢ়ীর দীক্ষা হয়ে গেল। তেতিয়া ডাঙর বোৱাৰীজনী কৈছে, এই তুমি যাও, তুমি ঠাকুর দীক্ষা নাও, তোমার দরকার আছে ঠাকুর দীক্ষা নাও। কি বলছে, আমি কি একা নিব? তুই নিলে আমি নিব। ডাঙর জনে 2জন মিলি নিলে, গোটেই পৰিয়ালটো দীক্ষা হৈ গ'ল এই বোৱাৰীজনীৰ কাৰণে। নামৰ ফল অকণমান টেকনিক, কথা নাপাতে, ৰন্ধা বঢ়াৰ সময়ত নাম জপ কৰি ৰান্ধে। এই মোবাইল, মইতো মোৰ ঘৰত কৈছোঁ বোৱাৰীজনীক যে মোবাইলটো পাকঘৰত নিব নোৱাৰিব, তেনেকৈ কথা। বোৱাৰীজনে কি কয়, কি ৰান্ধি আছে গম নাপাওঁ, মই অলপ ৰেষ্ট্ৰিকশ্যন কৰিছোঁ ঘৰতে। গতিকে এই ঘৰটো দীক্ষিত মানুহৰ কাৰণেও সমস্যা, অদীক্ষিত মানুহৰ কাৰণে সমস্যা। গতিকে এই সমস্যাটো প্ৰত্যেক ঘৰে ঘৰে আছে, কিন্তু মই জানো যে আহক ঠাকুৰৰ চৰণত, আহক ঠাকুৰৰ মন্ত্ৰ লওক। আৰু এই যে মই কোৱা ঘটনা, আমাৰ নগাঁৱৰ ঘটনা, এইটো এই ঘৰখন দুৰ্দান্ত বদমাছ ঘৰ, একেবাৰে কোনো সংস্কাৰ নাই, কোনো নীতি নিয়ম নাই। ভাল মানুহৰ ঘৰলৈ কোনো নীতি নিয়ম থাকে ক'ত? ভাল তেওঁলোক ভাল হৈ গৈছে, পাখণ্ড। অধম পুৰুষ ভুয় উত্তম, ভজিয়া যাহাৰ শৰণ, পুৰুষোত্তম নামক ধরিয়া আসন্ত সেই কারণ। এবার পুরুষের নাম আইছে অধম। প্রত্যেকটা জাতত, প্রত্যেকটা ঘরত কিন্তু অধম
অদমটো মনৰ সেই অদমটো প্ৰতিটো জাতিতে প্ৰতিটো বংশতে অদম ভাৱপন্ন মানুহ আছে কিন্তু সেই অদম ভাৱপন্ন মানুহবিলাক যদি উত্তম হ'ব লগা হয় তেতিয়াহ'লে পুৰুষোত্তমৰ চৰণ এইটো নাম শক্তিকে আছে যাৰ চৰণ ভজনা কৰিলে যাক আৰাধনা কৰিলে যাক প্ৰথমতে চলিলে মানুহ উত্তমৰ বাট লয় তেওঁতো পুৰুষোত্তম আহি গৈছে গতিকে সৰ্বশেষ সময় চান্স নহ'ব সুবিধা নহ'বও পাৰে এনেকুৱা দিন আহি গৈছে আমাক কয় যে ভয়ংকৰ দিন আজি আছোঁ কালি নাই এই সুযোগটো আমি হেৰুৱাব নালাগে কথা কৈ আছোঁ মোৰ কথা যদি বাহিৰত ওলাই যায় কোনে মোক ভাল নাপাব এই অহা যোৱা কৰি আছে কাৰণে মই এতিয়া চলি আছোঁ কথা পাতি আছোঁ মোৰ আপোনজনে মোক ভাল নাপাব কোনেও ভাল নাপাব গতিকে এই শ্বাস প্ৰশ্বাস অহা যোৱা কৰাৰ সময়তে আমি যদি ভাল কাম এটা